নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। মুক্তিপথ আৰ্তজনৰ অন্তিম যাত্ৰাত আমি শীৰ্ষক এটি প্ৰকল্প আৰম্ভ। সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ মুক্তিপথ বাহন মুকলি। নিউজ ডাইৰেক্ট ৰিপৰ্ট। অসমৰ অন্যতম সামাজিক সাংস্কৃতিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত সোমবাৰে যোৰহাট ষ্টেডিয়ামত মুক্তিপথ আৰ্তজনৰ অন্তিম যাত্ৰা আমি প্ৰকল্পৰ অংশ হিচাপে দেশৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকৰ সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত লাভ কৰা দুখন বাহন, এখন গুৱাহাটীত আৰু আনখন যোৰহাটত সোমবাৰে শুভ উদ্বোধন কৰে। ধৰ্মৰ ভেদাভেদ উফৰাই এক মানৱ জাতি এক ধৰ্ম শীৰ্ষক মন্ত্ৰৰে এই মুক্তিপথৰ কাৰ্যসূচী চলাই নিয়াৰ মূল উদ্দেশ্য। উল্লেখযোগ্য যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে এই বাহন হ'ব সম্পূৰ্ণ বিনামূলীয়া, যদিও আৰ্থিকভাৱে সকাহ পোৱা পৰিয়ালৰ বাবে ন্যূনতম মান নিৰ্ধাৰ্য কৰা হ'ব বুলি অনুষ্ঠানটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।